নমস্কাৰ যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পাই গৈছে কিন্তু নিজৰ পচন্দ অনুযায়ী নিজৰ কলেজ নাইবা নিজৰ পচন্দ অনুযায়ী ব্ৰাঞ্চ পোৱা নাই তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো যে যিসকলে আপগ্ৰেড কৰিব বিচাৰিছে তো যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পাইছে তেওঁলোক আৰু যিসকলে ছিট এলটমেণ্ট পোৱা নাই অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ পৰা অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ তেওঁলোকে জানি থোৱা ভাল যে কেনেকৈ আমি আপগ্ৰেডেশ্যন কৰিব লাগে লাইভ প্ৰচেছ আপোনালোকক দেখুৱাম যে আপোনাৰ কলেজ ব্ৰাঞ্চবোৰ আপোনালোকে যি চান্স কৰিব বিচাৰিছে আপগ্ৰেডেশ্যনৰ জৰিয়তে এই আপগ্ৰেডেশ্যনটো অপশ্যনটো ক'ত আহিব কেনেকৈ আহিব কি কি অপশ্যন লিখা থাকিব লাইভ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব নিশ্চয় সকলোখিনি তথ্য আপোনালোকে ইয়াতে জানি পাৰিব তো প্ৰথমতে আপোনালোকে যিটো পৰ্টেল লগইন আছে তো আপোনালোকে এইটো পেজলৈ আহিব লাগিব এইটো পেজলৈ আহি আপোনালোকে কি কৰিব লাগিব প্ৰথম আপোনালোকে থ্ৰী লাইনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা লগইন হ'ব লাগিব তো এটা থ্ৰী লাইনত ক্লিক কৰিব থ্ৰী লাইনত ক্লিক কৰি আপুনি লগইন অপশ্যনত যাব লগইন যোৱাৰ পিছত আপুনি ইমেইল আইডি পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব আপুনি যেতিয়া লগইন বটন ক্লিক কৰিব আপোনালোকে ডেছবৰ্ডটো এনেকুৱা আগৰ নিচিনাকৈ দেখিবলৈ পাব তো আপোনালোকে স্ক্ৰল অলপ ডাউন কৰিব অলপ তলফালে যাব তলফালে গ'লে আপোনালোকে য'ত আপোনালোকে দেখিবলৈ পাইছিলে যে ক্লিক হেয়াৰ টু ভিউ ছিট এল'কেশ্যন তো আপোনালোকে ইয়াৰ ওপৰতেই ক্লিক কৰিব লাগিব ইয়াৰ ওপৰতে ক্লিক কৰিলে আপোনাৰ মুখত এনেকুৱা পেজ আপোনালোকে এটা দেখিবলৈ পাব ডিটেইলছখিনি আপোনাৰ আহি যাব কিন্তু তলত আপোনালোকে ইয়াতে চাওক কিমানটা অপশ্যন আহি গৈছে তো ইয়াতে চাওক কিমানকেইটা অপশ্যন আপোনালোকে দেখিবলৈ পাই গৈছে তো ইয়াত প্ৰথম চাব আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিয়া আছে 2 নম্বৰত দিয়া আছে যে ক্লিক টু প্ৰিণ্ট এপ্লিকেশ্যন এডমিশ্যন ৰিচিপ্ট আৰু 3 নম্বৰত দিয়া আছে যে ছিট এল'কেটেড ফ্ৰীজ এল'কেটেড ছিট আৰু 4 নম্বৰত দিয়া আছে যে এপ্লাই ফৰ আপগ্ৰেড আৰু আপোনালোকে এইটো যদি চাই তেনেহ'লে লাষ্টতো দিয়া আছে যে এপ্লাই ফৰ আপগ্ৰেড ইন ছেম কলেজ তো গোটেইখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ষ্টেপ বাই ষ্টেপ মই জনাই দিব বিচাৰিছোঁ যে ইয়াতে চাওক কোনটো অপশ্যন কি হয় এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম এইটো হ'ল আপুনি এডমিশ্যন যে কৰিছে ডকুমেণ্ট যে ভেৰিফিকেশ্যন কৰিছে এইটোৰ আপোনালোকৰ কি এইটোৱে ৰিচিভ হয় তো আমাৰ মূল পইণ্ট হৈছে ছাবজেক্টৰ মূল পইণ্ট হৈছে যে এইকেইটা ফ্ৰীজ আপগ্ৰেড এপ্লাই আৰু আছে ছেম কলেজ তো এইকেইটা তো ভালকৈ বুজি ল'ব যে ইয়াতে কি কৈছে যে ফ্ৰীজ এল'কেটেড ছিট যদি আপুনি এইটো ক্লিক কৰে আপুনি যিটো কলেজত এডমিশ্যন হৈছে যিটো ব্ৰাঞ্চত এডমিশ্যন হৈছে সেই কলেজ সেই ব্ৰাঞ্চতে আপুনি থাকিব আপোনাৰ কোনো ধৰণৰ চেঞ্জ নহয় নাইবা আপুনি আপগ্ৰেড আপুনি নাপায় আপোনাৰ ছিটটো কি হ'ব ফিক্সড হৈ যাব তো এইটো হ'ল আপোনাৰ ফ্ৰীজৰ অপশ্যন আৰু 2 নম্বৰ যিটো দিয়া আছে যে এপ্লাই ফৰ আপগ্ৰেড তো চাওক যিসকলে ব্ৰাঞ্চ কলেজ দুয়োটাই চেঞ্জ কৰিব বিচাৰিছে বেটাৰ প্ৰিফাৰেঞ্চত তো তেওঁলোকৰ কাৰণে এই এপ্লাই ফৰ আপগ্ৰেড ধৰি লওক আপুনি 4 নম্বৰ প্ৰিফাৰেঞ্চত ছিট পাই গৈছে 3, 2, 1 আপোনাৰ বেটাৰ প্ৰিফাৰেঞ্চ তাৰ মাজত যিকোনো আপুনি এটা যদি বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব এপ্লাই ফৰ আপগ্ৰেড এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব তো নেক্সট আপোনালোকে 4 নম্বৰ যিটো অপশ্যন দিয়া আছে লাষ্টৰ যিটো অপশ্যন দিয়া আছে এইটো দিয়া আছে যে এপ্লাই ফৰ আপগ্ৰেড ইন ছেম কলেজ ধৰি লওক আপুনি যিটো কলেজত পাই গৈছে জাষ্ট আপুনি কেৱল মাত্ৰ ব্ৰাঞ্চটোহে সাল সলনি কৰিব বিচাৰিছে অৰ্থাৎ ব্ৰাঞ্চটোহে চেঞ্জ কৰিব সেই একেখন কলেজতে অৰ্থাৎ ছেম কলেজত জাষ্ট আপুনি কি কৰিব মানে ছেম কলেজতে কেৱল মাত্ৰ ব্ৰাঞ্চটোহে চেঞ্জ হ'ব তো আশা কৰি নিশ্চয় আপোনালোকে তিনিটা আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ গৈছে এইটো মানে ফ্ৰীজ হৈ যাব য'ত পাইছে তাতে থাকিব এইটো কৰিলে আপোনালোকে বেটাৰ প্ৰিফাৰেঞ্চ যিকোনো কলেজত যিকোনো ব্ৰাঞ্চত আহি যাব পাৰে যিকেইটা বেটাৰ প্ৰিফাৰেঞ্চ তাত যিকোনো মাজত এটা আহিব আৰু লাষ্টতে কি কৈছে আপোনাৰ ছেম কলেজত কেৱল মাত্ৰ সেইটো কলেজতে আহি যাব যিটো কলেজ ছিট এলটমেণ্ট পাইছে সেই কলেজত ব্ৰাঞ্চটোৱে চেঞ্জ হ'ব মনত ৰাখিব এই ক্ষেত্ৰত এটা ভয়ানক কথা আছে ইয়াতে যে আপুনি যদি ইয়াতে আপগ্ৰেড ফৰ এপ্লাই ফৰ আপগ্ৰেড এই অপশ্যনটো যদি কৰি দিয়ে তেনেহ'লে আপোনাৰ কি হ'ব আপুনি যদি ধৰি লওক আপুনি যিটো কলেজত পাই গৈছে সেইটো কলেজত যদি আপগ্ৰেড আহিছে বেলেগ এখন কলেজত আহিছে আপুনি সেইখন কলেজত লোৱাৰ মন নাইবা আপোনালোকে প্ৰথম যিটো পাইছিলে সেইটোতে আপোনাৰ ভাল আছিল এই ক্ষেত্ৰত কিন্তু আপোনালোকে আকৌ ৰিটাৰ্ণ আহিব নালাগে অৰ্থাৎ আপুনি ঘূৰি আহিব নালাগে যে মই প্ৰথম য'ত ছিট এলটমেণ্ট পাইছিলোঁ মই তাতেই পঢ়িম মই যিটো আপগ্ৰেডেশ্যন পাইছে তাত মই নাযাওঁ নাইবা মই সেইটো এডমিশ্যন নলওঁ চাওক এইটো কিন্তু আপোনালোকৰ এটা ভয়ানক কথা হ'ব যে আপুনি আপগ্ৰেডেশ্যন পালে আপোনাৰ মাষ্ট বি কম্পালচাৰী মেণ্ডেটৰী আপোনালোকে তাত যাবই লাগিব নহ'লে আপোনাৰ কি হ'ব ছিটটো কেঞ্চেল হৈ যাব আপগ্ৰেডেশ্যন পাব মানে আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ডত যিটো ছিট পাইছে সেই ছিটটো কেঞ্চেল হৈ গৈছে অলৰেডি কেঞ্চেল হৈছে আপোনাক নতুন কলেজত নতুন ব্ৰাঞ্চত আপোনাক ছিট দিয়া হৈছে তো আশা কৰোঁ নিশ্চয় আপোনালোক সকলোখিনি তথ্য ইয়াতে বুজি পাইছে আপগ্ৰেডেশ্যন সম্বন্ধে নাইবা আপগ্ৰেডেশ্যন ৰিলেটেড যিমানখিনি কুৱেশ্যন আছে সকলোখিনি আপোনাৰ ক্লিয়াৰ হৈ গৈছে আৰু যদি আপুনি কিবা বুজি পোৱা নাই কমেণ্ট কৰিব মই নিশ্চয় কমেণ্টত আপোনালোকৰ এনচাৰ দিবলৈ চেষ্টা কৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব